বৰ্তমান সময়ৰ পৰা 6.5 কোটি বছৰ আগত পৃথিৱীত ৰাজত্ব কৰিছিল কেৱল ডাইনাছৰে। বিভিন্ন প্ৰজাতিৰ ডাইনাছৰ আৰু স্তন্যপায়ী প্ৰাণীৰ নামত আছিল সেই কেৰ্কেটুৱাৰ নিচিনা সৰু প্ৰাণীটো। কিন্তু এতিয়া খেলখন আকৌ সলনি হ'ব। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যে আমাৰ ভিডিঅ'বিলাক আপোনাৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিব। আৰু আমাৰ নতুন ভিডিঅ'বিলাকৰ আপডেট পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। দুই ট্ৰিলিয়ন মানে 2 লাখ কোটি মেট্ৰিক টন ওজনৰ শিল এটা পৃথিৱীৰ ফালে চোঁচা লৈছে। যিমানে ওচৰলৈ আহিছে পৃথিৱীৰ মধ্যকাৰখনে সিমানেই ইয়াৰ গতিবেগ বঢ়াই গৈ আছে। আমি জানো মাছ টাইম এক্সিলাৰেশ্যন ইকুৱেল টু ফ'ৰ্চ। বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ঘৰখনে ইয়াক এটা জুইৰ বললৈ ৰূপান্তৰ কৰিলে। প্ৰায় 2000 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাৰ এই বলটোৱে আকাশ অকল্পনীয়ভাৱে উজ্বলাই পেলাইছে। এই উজ্জ্বলতাই ডাইনাছৰৰ চকু অন্ধ কৰি পেলাইছে। সিহঁতে চাব পৰা নাই যে আচলতে কি হৈ আছে, মাথো অনুভৱ কৰিছে প্ৰচণ্ড তাপ। 4 মিনিটৰ ভিতৰত জুইৰ এই বলটোৱে আটলাণ্টিক মহাসাগৰ পাৰ কৰি মেক্সিকোৰ ইউকাটেন পেনিনচুলাত প্ৰায় 7000 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে খুন্দা মাৰিলে আৰু সম্পূৰ্ণ গ্ৰহটো ধূলি ধোঁৱাৰে ঢাকি পেলালে। কেৰ্কেটুৱাৰ নিচিনা সৰু স্তন্যপায়ী প্ৰাণীটো নিজৰ জীৱন বচোৱাত লাগি গ'ল। এতিয়া উপায় এটাই যে গাঁত খান্দিব লাগিব, কাৰণ পৃথিৱী এতিয়া ধোঁৱা ধূলিৰে আৱৰি সূৰ্যৰ ৰশ্মি মাটিত পৰিবলৈ নিদিয়ে। গছ গছনিবোৰ মৰি গ'ল। এটা স্থানীয় দুৰ্ঘটনা গৈ বিশ্ববিনাশৰ কাৰণ হৈ পৰিল। খাদ্যৰ অভাৱত এই বৃহৎ ডাইনাছৰ প্ৰজাতিটো ইয়াতেই লুপ্ত হৈ গ'ল। পৰাক্ৰমীবোৰ বাগৰি পৰাৰ লগে লগে সৰুবোৰ ওপৰত উঠিল আৰু এই সৰু সৰু পোকবোৰ খায়েই আমি বিনাশৰ সময় জীৱন ৰক্ষা কৰাত লাগিলোঁ। সেইবাবে নেক্সট টাইম যেতিয়া আপুনি পোক এটা মোহাৰি দিয়ে তেতিয়া মনত ৰাখিব যে ইহঁতৰ অবিহনে আমি ইয়াত নাথাকিলোহেঁতেন। 6 কোটি 40 লাখ বছৰ আগত আমাৰ পোক খোৱা পূৰ্বপুৰুষ আছিল প্ৰগ্ৰেটৰিয়াছ, মাত্ৰ 6 ইঞ্চি দীঘল। কিন্তু এই সৰু স্তন্যপায়ী প্ৰাণীটো হৈ পৰিল ভূমণ্ডলৰ অদমনীয়। ইয়াৰ বংশ কম সময়ৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইত বিয়পি পৰিল। আমাৰ ভৱিষ্যত এতিয়া অপৰাজেয়। ভয়ংকৰ দুৰ্যোগৰ পৰা বাচি আহি এটা নতুন জীৱন আৰু এক নতুন জীৱন যাত্ৰা। 6 কোটি বছৰ আগত খাদ্য বেছি আছিল গছৰ ওপৰত। যিমানে আমি পুষ্টিকাৰক খাদ্য খাবলৈ পাম সিমানেই বেছি দিনলৈ জীয়াই থাকিম, যাৰ বাবে বিকাশ হ'ল এটা নতুন প্ৰাণী, প্ৰকৃতিৰ এক নতুন সৃষ্টি। সাগৰৰ তলিৰ এক কুহিৰ পৰা গছৰ ওপৰত এতিয়া পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাণী। এতিয়া আমি আউটি অটলাচিয়াছ, এজন প্ৰথম সদস্য স্তন্যপায়ী প্ৰাণীৰ এটা বৰ্গ, দ্য প্ৰাইমেটছ। পাঁচ কোটি বছৰ আগত আমি পৃথিৱীৰ পৰিৱেশৰ লগত সম্পূৰ্ণ মিলি গৈছিলোঁ। কিন্তু সেই সময়ত পৃথিৱীয়ে আকৌ এটা নতুন খেল খেলিলে। লাহে লাহে পৃথিৱীৰ উষ্ণতা সলনি হৈ 1 লাখ বছৰত ইয়াৰ চৰম সীমা পালে। অৰণ্যবোৰ সৰু হৈ আহিল আৰু খাদ্যৰ যথেষ্ট নাটনি হৈ পৰিল। প্ৰকৃতিৰ নিৰ্বাচনে ইয়াত আকৌ হস্তক্ষেপ কৰিলে। তাইৰ নেজ চুটি হৈ একেবাৰে নোহোৱা হৈ গ'ল। জঁপিয়ালে বেছি শক্তি খৰচ হয়, সেইবাবে ইয়াৰ পৰিৱৰ্তে আমি যিমান পাৰোঁ হাত ভৰি মেলিবলৈ আৰম্ভ কৰিলোঁ, যাৰ বাবে আমাৰ বাহু দীঘল হৈ আহিল।
উষ্ণতাৰ পৰিৱৰ্তনে আমাক মানৱ বিকাশ পথত আৰু এখোপ আগুৱাই দিলে। কিন্তু পৃথিৱীৰ পৰিৱৰ্তন তেতিয়াও শেষ হোৱা নাছিল। এই সময়ত মহাদেশবোৰ ভাগ হ'বলৈ আৰম্ভ কৰিলে। আফ্ৰিকা আৰু আমেৰিকাই নিজৰ ৰূপ লৈ ল'লে। কিন্তু নৰ্থ আফ্ৰিকা মানে আজিৰ ইজিপ্ত সেই সময়ত আছিল এখন পুৰণি সাগৰৰ তলত। তাত আছিল কিছুমান টান বাকলি থকা সৰু সৰু জীৱ, নেমোলাইটছ। আৰু লাহে লাহে কেলছিয়াম আৰু কাৰ্বনেৰে তৈয়াৰী এই জীৱবোৰৰ বাকলিবোৰ লাখ লাখ বছৰ ধৰি সাগৰৰ তলিত জমা হ'বলৈ ধৰিলে। তাৰ পৰা তৈয়াৰ হ'ল চূণশিল। সেইবোৰ শিলেৰে আজিৰ পৰা ৪,০০০ বছৰ আগত ইজিপ্চিয়ানসকলে ৰহস্যময় পিৰামিড বনাই থৈ গৈছে। এক কোটি বছৰ আগত পৃথিৱী আমি আজি দেখাৰ দৰে ৰূপ ল'বলৈ আৰম্ভ কৰিছিল। কলৰাডো নদীয়ে গ্ৰেণ্ড কেনিয়ন বনাবলৈ আৰম্ভ কৰিছিল। হিমালয়ৰ নিচিনা পৰ্বত থিয় হ'বলৈ আৰম্ভ কৰিছিল, যাৰ বাবে বতৰৰ পেটাৰ্ণ সলনি হ'বলৈ ধৰিছিল আৰু পৃথিৱী ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছিল। পেনেমাৰ ইস্থুমেছ নৰ্থ আৰু ছাউথ আমেৰিকা সংলগ্ন কৰিবলৈ আৰম্ভ কৰিছিল। আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰ যেতিয়া এটাই আনটোৰ ওচৰলৈ আহিছিল, তেতিয়া পৃথিৱী আগতকৈ আৰু বেছি ঠাণ্ডা হৈ আহিবলৈ ধৰিছিল। আৰু সেই সময়তে ভূমণ্ডলত এবিধ নতুন উদ্ভিদ গজিবলৈ লৈছিল, ঘাঁহ। পৃথিৱীৰ ফলকবোৰৰ স্থান পৰিৱৰ্তনৰ বাবে বিভিন্ন ঠাইৰ ভৌগোলিক পৰিস্থিতি সলনি হৈ আহিল। ভাৰত মহাসাগৰৰ পৰা অহা বৰষুণ এতিয়া আফ্ৰিকাত নপৰা হ'ল, আৰু অৰণ্যবোৰ শুকাই গছ-গছনিৰ সংখ্যা একেবাৰে কমি গ'ল, যাৰ বাবে ভয়ংকৰ খাদ্য সংকটে দেখা দিলে। যেতিয়া গছত থকা সকলো খাদ্য শেষ হৈ গ'ল, তেতিয়া আমাৰ পূৰ্বপুৰুষ পেটৰ ভোকত মৰিবলৈ ধৰিলে, যিয়ে আমাক এটা অসাধাৰণ কাম কৰিবলৈ শক্তি প্ৰদান কৰিলে। ৩০০ কোটি বছৰৰ পিছত আমি বিকাশৰ প্ৰায় চৰম সীমাত উপস্থিত হ'ম। আমি এতিয়া অৰ্থপিটিকাছ ৰিমিডাছ, ৪ ফুট ওখ আৰু ৪০ কেজি ওজনৰ প্ৰাণী। এই সময়ত আমি ডালত ধৰি থিয় হ'ব পাৰোঁ, ইডালৰ পৰা সিডাললৈ ওলমি যাব পাৰোঁ। কিন্তু খাদ্য খাবৰ বাবে আমি এতিয়া বহু দূৰলৈ যাব লাগিব। আৰু এনেদৰেই লাহে লাহে কিছু বছৰ পাছত আৰম্ভ হ'ল আমাৰ দুখন ভৰিৰ ওপৰৰ খোজ। মানৱ বিকাশৰ পথত এইটো এটা ডাঙৰ ৰেভলিউচন। এতিয়া আমাৰ দুখন হাত খালী থাকে আৰু হাতেৰে খাদ্য কঢ়িয়াই আনিব পাৰোঁ, পোৱালিবোৰ দাঙি লৈ যাব পাৰোঁ। আৰু এদিন এই খালী হাত দুখনেৰে আমি কিমান কি যে বনাই তুলিম। অৰ্থপিটিকাছ নকল কৰাত একেবাৰে এক্সপাৰ্ট। ইটোক চাই সিটোৱেও দুখন ভৰিৰ ওপৰত চলা ফুৰা কৰিবলৈ শিকি ল'লে। কিন্তু যেতিয়া পৰিয়াল আৰু বেছি ডাঙৰ হৈ আহিল, ওচৰে পাজৰে থকা খাদ্য কমি গ'ল। এতিয়া জীয়াই থকাৰ উপায় আছিল ওচৰতে থকা ঘাঁহ বনত যি খোৱা বস্তু আছে সেইবোৰেই খোৱা, নহ'লে দূৰত থকা ফলৰ গছবোৰলৈ উধাই মুধাই দৌৰা। কিন্তু তাতো আমাৰ ভয় আছিল, কাৰণ হিংস্ৰ জন্তুৰ লগত যুদ্ধ কৰাৰ আমাৰ সাহস নাছিল। প্ৰথম খোজৰ ১০-১২ লাখ বছৰ পিছত আমি বহু দূৰলৈ বেগেৰে খোজকাঢ়ি যাব পৰা হ'লোঁ, আৰু আমি একেলগে এটা গোট হৈ কাম কৰিবলৈ শিকিলোঁ। এতিয়া খাদ্য বিচৰা আৰু আশ্ৰয় লোৱাত সহজ হ'ল। কিন্তু পোৱালি জন্ম দিয়াটো কঠিন হৈ পৰিল, কাৰণ অপৰিণত পোৱালিবোৰ এটা দীঘলীয়া সময়লৈ কঢ়িয়াই লৈ ফুৰিবলগীয়া হ'ল, যেতিয়ালৈকে ভালদৰে পৰিণত হৈ নুঠে।
সেইবাবে কিছুমান প্ৰজাতিৰ ভিতৰত আমিও এটা, যিয়ে বছৰ ধৰি কেঁচুৱা কঢ়িয়াই লৈ ফুৰোঁ। ৩৬ লাখ বছৰ আগত আমি আছিলোঁ অষ্ট্ৰেলোপিথিকেন। আমাৰ মস্তিষ্ক এতিয়া আগতকৈ অলপ ডাঙৰ, আৰু সকলো সময়তে আমি এতিয়া দুখন ভৰিৰে খোজ কাঢ়োঁ। কিন্তু এতিয়াও জীৱ-জন্তুৰ আগৰ পৰা আমি নিজকে বচাব নোৱাৰোঁ। ইয়াত আকৌ প্ৰকৃতিৰ নিৰ্বাচন, যে আমি যিমানেই স্মাৰ্ট হ'ম সিমানেই বেছি দিনলৈ জীয়াই থাকিম। সেইবাবে প্ৰকৃতিয়ে আকৌ উৎকৃষ্ট বিকাশৰ দ্বাৰা মস্তিষ্কৰ শক্তি বৃদ্ধি কৰাত লাগে, যাৰ বাবে আমাৰ মাচুল কমি আহিল আৰু মস্তিষ্কৰ আকাৰ দুগুণ ডাঙৰ হৈ পৰিল। তেইছ লাখ বছৰ আগত এইটো হ'ল হোমো হেভলাছ, যাক হেণ্ডিমেন বুলিও জনা যায়। ডাঙৰ মগজুৰ সৈতে দুখন ভৰিৰে খোজ কৰা এটা সম্পূৰ্ণ নতুন ধৰণৰ প্ৰাণী। আগতকৈ ডাঙৰ, শক্তিশালী আৰু বুদ্ধিমান। হোমো হেভলাছ, যিয়ে প্ৰথম শিলেৰে অস্ত্ৰ তৈয়াৰ কৰিছিল। ৩০০ কোটি বছৰৰ বিকাশৰ পিছত এতিয়া আমাৰ ভাগ্য নিজৰ হাতত। প্ৰথম প্ৰজাতি যিয়ে অস্ত্ৰ আৱিষ্কাৰ কৰিলে। এতিয়া আমি জীৱ-জন্তুবিলাকক খেদি সিহঁতৰ খাদ্য খাব পাৰোঁ। এই অস্ত্ৰবোৰে হৈ পৰিল আমাৰ নতুন আধাৰ। এইবোৰ ব্যৱহাৰ কৰি এদিন আমি খেতি কৰিম, ঘৰ বনাম, পৃথিৱী বেলেগ হিচাপত গঢ়ি তুলিম, আৰু এদিন মহাকাশলৈও যাত্ৰা কৰিম। অস্ত্ৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ হাতৰ আঙুলিবোৰ শক্তিশালী হৈ পৰিল, যাৰ বাবে আমি আজি গোটেই দিনটো লিখি থাকিব পাৰোঁ। কাৰণ ২০ লাখ বছৰ আগৰে পৰাই আমি বিভিন্ন অস্ত্ৰ ব্যৱহাৰ কৰি এই হাত দুখনেৰেই নিজৰ ভাগ্য লিখি আহিছোঁ। বৈজ্ঞানিকসকলে আমাৰ এই বিকাশৰ বিষয়ে ধাৰণা কৰে মেইনলি জীৱাশ্ম আৰু হাড়ৰ টুকুৰাৰ ওপৰত নিৰ্ভৰ কৰি। মানৱ পূৰ্বপুৰুষৰ সকলোতকৈ পুৰণি হাড় পোৱা যায় আফ্ৰিকাত। কিন্তু এই বৃহৎ আফ্ৰিকাত আমাৰ পূৰ্বপুৰুষৰ সকলো হাড় বিচাৰি পোৱাটো যথেষ্ট কঠিন। তথাপি বিভিন্ন জীৱাশ্মৰ দ্বাৰা মানৱ বংশৰ বিকাশৰ এটা নমুনা পোৱা গৈছে। ২৩ লাখ বছৰ আগত আমি আছিলোঁ হোমো হেভলাছ, আৰু তাৰ ৫ লাখ বছৰ পাছত আমি ৰূপান্তৰ হ'লোঁ এটা নতুন প্ৰজাতিলৈ, হোমো ইৰেক্টাছ। ইয়াৰ আগত আমি আছিলোঁ স্কাভেঞ্জাৰ, মানে খাই ৰৈ যোৱা মৰাশ খোৱা প্ৰাণী। কিন্তু এতিয়া আমি চিকাৰী, হাণ্টাৰ। হৰিণ বহুত বেগেৰে দৌৰিব পাৰে, কিন্তু আমি বহুত দূৰলৈ দৌৰিব পাৰোঁ। ফাইনেলি এতিয়া আমি জীৱ-জন্তু চিকাৰ কৰিব পাৰোঁ। ওঠৰ লাখ বছৰ আগত আমি চিকাৰ কৰিবলৈ শিকিলোঁ, অস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকিলোঁ। এই সময়লৈ আমি যিমান বিকশিত হ'লোঁ, যিমান উন্নতি কৰিলোঁ, চব প্ৰকৃতিৰ পৰিস্থিতিতন্ত্ৰই শিকাই গৈছে। কিন্তু আমাৰ পূৰ্বজে এতিয়া প্ৰকৃতিৰ এক প্ৰত্যক্ষ বৰদানৰ নেতৃত্ব ল'বলৈ গৈ আছে, যাৰ আৱিষ্কাৰে আমাৰ পূৰ্বপুৰুষক বনালে এজন মনুষ্য, পাৰফেক্ট হিউমেন।
তাপ, পোহৰ আৰু সুৰক্ষা এতিয়া আমাৰ একেবাৰে ওচৰত, কাৰণ প্ৰকৃতিৰ শক্তি এতিয়া আমাৰ হাতত। আৰু এসময়ত ইয়াক ব্যৱহাৰ কৰি মানুহে পৃথিৱীক বেলেগ ৰূপ দিব। এন্ধাৰৰ আতংকৰ পৰা সুৰক্ষিত থাকিবলৈ আৰু ঠাণ্ডাৰ পৰা বাচিবলৈ আমাৰ বিস্তাৰিত পৰিয়াল একলগ হ'বলৈ ধৰিব, যাৰ বাবে আমি যিকোনো খাদ্য একেলগে খাবলৈ আৰম্ভ কৰিলোঁ। যি কি নহওক, বহু কোটি বছৰৰ মূৰত হ'লেও আমি আমাৰ পূৰ্বপুৰুষক এটা পৰিয়াল হিচাপে দেখিলোঁ। সেই সময়ত মাংস আমাৰ প্ৰধান খাদ্য। সেয়েহে মাংস পেলাই দিয়া নহয়। আৰু আমি লাহে লাহে গম পালোঁ যে সিজোৱা মাংস চুবাবলৈ সহজ আৰু সোৱাদ বেছি। আমি খাদ্য সিজাই খাবলৈ আৰম্ভ কৰিলোঁ, যাৰ বাবে খাদ্য চুবাবলৈ আৰু হজম হ'বলৈ কম শক্তিৰ খৰচ হ'বলৈ ধৰিলে। সেইবাবে আমাৰ একেবাৰে শেষৰ পাৰি দাঁত লাহে লাহে লুপ্ত হৈ আলুলৈ ৰূপান্তৰ হৈ আহিল। বৰ্তমান ৩৫% মানুহৰ এই দাঁতপাৰি বিকশিত নহয়। হ'ব পাৰে ভৱিষ্যতৰ লাখ বছৰত এই দাঁতপাৰি সম্পূৰ্ণৰূপে লুপ্ত হৈ যাব। খাদ্য চুবোৱা আৰু হজম কৰাত কম শক্তিৰ খৰচ হোৱা বাবে বাকী অংশ শক্তি খৰচ হ'ল মগজুৰ বিকাশত। মগজুৰ আকাৰ বৃদ্ধি হৈ আহিল। সিজাই খোৱাৰ আগৰ আকাৰৰ তুলনাত 50% ডাঙৰ। হোমো ইৰেক্টাছ আমাৰ এতিয়ালৈকে সকলোতকৈ বুদ্ধিমান আৰু সহযোগী পূৰ্বপুৰুষ। কিন্তু বিস্তাৰিত পৰিয়ালটোৰ এটা ডাঙৰ সমস্যা আছিল যে সিহঁতৰ মাজত কোনো ভাৱনাৰ সংযোগ নাছিল, যিহেতু সিহঁতে কোনো ভাৱৰ আদান প্ৰদান কৰিব নোৱাৰে। কিন্তু ইয়াত পুনৰ প্ৰকৃতিৰ নিৰ্বাচন, ফল এক উৎকৃষ্ট বিকাশ। জিভাৰ আকৃতি সলনি হৈ কণ্ঠৰ সৈতে আমাৰ স্বৰযন্ত্ৰ তললৈ নামি আহিল, যাৰ বাবে আমাৰ মুখবোৰৰ আকাৰ আকৃতি বেলেগ হ'বলৈ সুবিধা পালে, আৰু আমি বেলেগ বেলেগ শব্দ উলিয়াব পৰা হ'লোঁ। আৰু অৱশেষত এই যোগাযোগক আমি ভাষালৈ ৰূপান্তৰ কৰিলোঁ, যিটো আমাৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ। ৩৩০ কোটি বছৰৰ জীৱন যুদ্ধৰ পিছত আমি হৈ পৰিলোঁ হোমো চেপিয়ান্স, প্ৰকৃত মানৱ। ১,০০,০০০ বছৰ আগত আমি আছিলোঁ সম্পূৰ্ণ মানুহ। এতিয়া আমি বিভিন্ন অস্ত্ৰ প্ৰস্তুত কৰিব পাৰোঁ, কথা ক'ব পাৰোঁ, জুই জ্বলাব পাৰোঁ। সেইবাবে মানৱ ভাল ঠাই বিচাৰি আফ্ৰিকাৰ পৰা ওলাই আহিল পৃথিৱীৰ বিভিন্ন ঠাইলৈ খোজকাঢ়ি, যিটো আমি আজি ভাবিবও নোৱাৰোঁ। যাৰ বাবে গঢ়ি উঠিল বিভিন্ন সভ্যতা। সাগৰৰ পাৰৰ পৰা পাহাৰৰ ওপৰলৈ, হাড় কঁপোৱা ঠাণ্ডাৰ পৰা মৰুভূমিলৈ, আমি হৈ পৰিলোঁ পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাণী। মগজুৰ অভাৱনীয় ক্ষমতা, ভাষা, বুদ্ধি, দক্ষতা, অস্ত্ৰ সকলো মাধ্যমেৰে আমি বিকশিত হৈ গৈ আছোঁ, যাৰ অংশ আপুনি, মই সকলো। সাগৰৰ তলিৰ পৰা মহাকাশলৈ, শিলৰ এই অস্ত্ৰটোৰ পৰা হাতৰ এই যন্ত্ৰটোলৈ, এসময়ত জুপুৰিৰ পৰা এতিয়া আকাশলংঘী অট্টালিকা, মাটিৰ প্ৰতিলিপিৰ পৰা এতিয়া ডাটা এণ্ট্ৰি। সভ্যতাৰ প্ৰথম বীজৰ পৰা আজিৰ মানৱ সমাজলৈ মানুহ বিকাশৰ পথত কেতিয়াও পিছুৱাই যোৱা নাই। শিলৰ অস্ত্ৰ, ভাষাৰ সুমধুৰ সমাৱেশ, আমাৰ প্ৰথম প্ৰযুক্তিৰ টুকুৰা জুই, বাৰুদ, প্ৰিণ্টিং, ষ্টিম ইঞ্জিন, লাইট বাল্ব, আধুনিক উদ্ভাৱন, দূৰদৰ্শন, নিউক্লিয়াৰ ৱেপন্স, স্পেচ ক্ৰাফ্ট, ইণ্টাৰনেট। আমাৰ হাতত এতিয়া অকল্পনীয় ক্ষমতা, সৃষ্টি কৰাৰ ক্ষমতা, ধ্বংস কৰাৰ ক্ষমতা। কিন্তু ভৱিষ্যতৰ পৰিৱৰ্তন কি? সকলো নিৰ্ভৰ কৰে আমাৰ ওপৰত।